हेलो स्टूडेंट द लार्निंग डेस्क नाমৰ ইউটিউব চেনেলত আকৌ আপোনাক স্বাগতম এবাৰ যিকি নহওক আমি ইতিমধ্যে ইউটিউব চেনেলত থিওরির ভিডিও বহুকেইটা আপডেট কৰা হৈছে আপোনালোকে চাব পাৰে টোটালি থিওরি বেসড আলোচনা কৰা হৈছে ইম্পৰ্টেন্ট টপিকবিলাক যি টপিকবিলাকৰ পৰা মোস্টলি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনবিলাক আহি আছে সেই টপিকবিলাক আমি কভাৰ কৰি আছো যিকি নহওক আজিৰ অন্যতম এটা ইম্পৰ্টেন্ট টপিক হৈছে লার্নিং ডিসেবিলিটি শিক্ষাজনিত অক্ষমতা এই লার্নিং ডিসেবিলিটির পৰা আপোনাৰ যিকোনো ল্যাঙ্গুয়েজৰ ব্যাপারে এটো আইদার অ্যাসামিজ হোক বা ইংলিশ হোক তাৰ পৰা কোশ্চেন আহিব সো আমি লার্নিং ডিসেবিলিটি আজি বোথ অফ দা ল্যাঙ্গুয়েজ ইংলিশ আৰু অ্যাসামিজত কভার কৰিম গতিকে আপোনালোকে চাব পাৰে ইয়াৰ পৰা যদি আপুনি কভার কৰে ব্লেক কোনো ঠাইৰ পৰা আপোনাৰ কভার কৰিব নালাগে এইখিনি আপোনাক মই এসুৰেন্স দিছো গতিকে আপুনি কপি আৰু কলম এটা লৈ বহিলে ইয়াৰ পৰা নোট কৰিলে সকলোবিলাক বস্তু আপুনি ইয়াৰ পৰা পাই যাব যিকোনক লার্নিং ডিসেবিলিটি শিক্ষাজনিত অক্ষমতাৰ ভিতৰত কিছুমান শব্দ আছে সেই শব্দবিলাকৰ বিষয়ে আপোনাৰ জানিব লাগিব তাৰ ভিতৰত প্ৰথম শব্দ হৈছে ইম্পেয়ারমেন্ট কি ইম্পেয়ারমেন্ট মানে হৈছে শারীরিক আৰু মানসিক অঙ্গ কার্যক্ষমতা ক্ষতি মানে শারীরিক আৰু মানসিক কোনো এটা অঙ্গ যদি কাম কৰা নাই তাক কোৱা হ'ব যি ক্ষতিটো হ'ব তাক কোৱা হ'ব ইম্পেয়ারমেন্ট ক্ষতি আৰু ইয়াৰ ফলত যি অসুবিধাৰ সৃষ্টি হ'ব তাক কোৱা হ'ব ডিসেবিলিটি সাপোজ এজন মানুহৰ ধৰক মানে কাণত নুশুনে বা কাণে কম কাম কৰে তাৰ ক্ষেত্ৰত কোৱা হ'ব কি ইম্পেয়ারমেন্ট এটা এটা ত্ৰুটি ওয়ান কাইন্ড অফ ফল্ট কব শারীরিক ফল্ট বুলি কব তাৰ পিছত তেওঁ ডিজেবল কব কি হিচাপে যে তেওঁ এই ক্ষেত্ৰত অক্ষমতা কিন্তু সোশ্যাল কনটেক্সটত তেওঁ কি কব সোশ্যাল কনটেক্সটত তেওঁ কব হ্যান্ডিক্যাপ কিন্তু সোশ্যাল কনটেক্সটত সামাজিক মানে সোশ্যাল কনটেক্সটত এই ভাষাবিলাক ব্যৱহাৰ কৰা হয় সাপোজ আমি যেতিয়া সেক্স সুদে যে মেল না ফিমেল সেক্স কোন কিন্তু এটো কি বায়োলজিক্যাল কনটেক্সট কিন্তু জেন্ডার খন হৈছে এটো কি সোশ্যাল কনটেক্সট গতিকে সোশ্যাল কনটেক্সট আৰু বায়োলজিক্যাল কনটেক্সটত কিছুমান শব্দ অলপ ব্লেক আহি পৰে যিকোনো ইম্পেয়ারমেন্ট ত্ৰুটি ডিসেবিলিটি অক্ষমতা আৰু সোশ্যাল কনটেক্সটত কি কোৱা হয় হ্যান্ডিক্যাপ বুলি কোৱা হ'ব এজন শিশুৰ দৃষ্টিশক্তি কম ইম্পেয়ারমেন্ট সেইভাবে তেওঁ কিতাপ পঢ়িব নোৱাৰে তাক কোৱা হ'ব ডিসেবিলিটি মানে কি ডিসেবিলিটি মানে হৈছে আউটকাম যেটো কৰিব নোৱাৰে যাৰ বাবে যিকোনো এটা আমাৰ ইনক্লুসিভ এডুকেশন যেতিয়া আমি ডিসেবিলিটি পঢ়িম আমাৰ ইনক্লুসিভ এডুকেশন আই পঢ়িব ইনক্লুসিভ এডুকেশন হৈছে কি অন্তৰ্ভুক্তিমূলক শিক্ষা ইয়াৰ মূল নীতি হৈছে কি এভৰি চাইল্ড ক্যান লার্ন প্ৰতিজন শিশুৱে শিকিব পাৰে যদি আমি শিশুক শিকাব নোৱাৰো তেনেহলে আমাৰ শিক্ষা ফেল আমি যে সিস্টেমৰ দ্বাৰা তেওঁক শিকাই আছো সেই সিস্টেম ফেল এটা চাইল্ড পেডাগজিত বা মডার্ন লার্নিং সিস্টেমত চাইল্ড কেতিয়াও ফেল হ'ব নোৱাৰে সিস্টেম ফেল নো ডিসক্রিমিনেশন কোনো ধৰণৰ বৈষম্য ব্যৱহাৰ আমি কৰিব নোৱাৰিম যিকোনো ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে আহক ইকুৱেল পাৰ্টিসিপেন্ট সকলোক সমান অংশগ্ৰহণ কৰিব লাগিব ইকুৱেল পাৰ্টিসিপেশনত আৰু এটা কথা মানিব ইকুৱেলিটিতকৈ ইকুইটিৰ বেছি গুৰুত্ব দিছে ইন্ডিভিজুয়ালিস্ট অ্যাটেনশন সাপোজ কোনো এটা ছাত্র ক্লাছরুমত বহুত ভাল তাক হিমান যদিও তাক মানে সাজেশন দিয়া নহয় হিমান যদি অ্যাটেনশন দিয়া নহয় তথাপি তেওঁৰ কামটো মিট আপ কৰিব পাৰে আৰু আন এজন ষ্টুডেন্ট আছে প্ৰপাৰ ব্যাকগ্ৰাউণ্ডৰ পৰা তেনেহলে তাক কি দিব লাগিব তাৰ তুলনাত অলপ বেছি অ্যাটেনশন দিব লাগে হেতু ইকুইটি বুলি কোৱা হয় সো ইকুৱেলিটি ভাল কিন্তু ইকুৱেলিটিতকৈ ইকুইটিৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছে যিকোনো ৰেসপেক্ট ফৰ ডাইভাৰ্সিটিৰ প্ৰতি আমাৰ সন্মান দেখাব লাগিব প্রয়োজন অনুসারী শিক্ষা এই প্রয়োজন অনুসারী শিক্ষা এটি হৈছে ইকুইটি যিকোনো আমাৰ ইনক্লুসিভ এডুকেশন অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ মূল নীতিখিনি পঢ়িলো আমি এইবিলাক জানিব লাগিব ইনক্লুসিভ এডুকেশন এনেকুৱা নাই যে ইনক্লুসিভ এডুকেশনৰ পৰা এই কনসেপ্টৰ পৰা আপুনি পাবই যে ডাইভাৰ্সিটি সন্মান কৰিব লাগিব আৰু ইয়াত জানিব লাগে ৰাইট টু পাৰ্সন উইথ ডিসেবিলিটি অ্যাক্ট 2026 ত কি কৈছে রাইট টু পার্সন উইথ ডিসেবিলিটি RPWD অ্যাক্ট আগত আছিল কি PWD যিখন অ্যাক্ট আছিল তাক কোৱা হৈছে RPWD অ্যাক্ট 2016 ত কৰা হৈছে কোন মিনিষ্ট্রিৰ আন্ডাৰত আছে মিনিষ্ট্রি অফ সোশ্যাল জাস্টিস এন্ড এম্পাওয়ারমেন্ট মিনিষ্ট্রিৰ অধীনত আছে আগৰ অ্যাক্টৰ নাম আছিল কি
পাৰ্চন উইথ ডিসেবিলিটি এক্ট 1995 আৰু এইটো ৰিপ্লেস কৰা হৈছে RPWD এক্টৰ দ্বাৰা। এইটো কাৰ্যকৰী কৰা হয় কেতিয়া 2017 পৰা 19 এপ্ৰিলৰ পৰা। এতিয়া কেই ধৰণৰ ডিসেবিলিটি আছে 21 ধৰণৰ ডিসেবিলিটি আছে, কিন্তু নতুন যিখন RPWD এক্টত 21 ধৰণৰ ডিসেবিলিটি আছিল। আগত কিন্তু PWD এক্টত কেইটা 7টা ডিসেবিলিটি আছে। গতিকে এইখিনি বস্তু পঢ়িলে ইয়াৰ পৰা হ'ব। যিকোনো এতিয়া আমি মেইন টপিকত সমান লাৰ্নিং ডিসেবিলিটি, শিক্ষাজনিত অক্ষমতা। শিক্ষাজনিত অক্ষমতাবিলাক কি, আমি কেনেকৈ এই বেৰিয়াৰ দূৰ কৰিব পাৰিম। ইয়াৰ পৰা কোশ্চিন আপুনি 100% লিখি লওক, 100% লিখি লওক, ইয়াৰ পৰা কোশ্চিন আহিব। যদি আছামিজ পেডাগজিৰ পৰা নাহে দেন ইংলিছ পেডাগজিৰ পৰা আহিব, ইংলিছ পেডাগজিৰ পৰা যদি নাহে দেন ডিৰেক্ট পেডাগজিৰ পৰা আহিব, তাৰ পৰাও যদি নাহে আপোনালোকে সোশ্যাল সায়েন্স বা সায়েন্সৰ পেডাগজি প্ৰশ্নৰ পৰা কোশ্চিন মিনিমাম এটা দুটা কোশ্চিন আপোনাৰ পাবই পাব। যিকোনো গতিকে এই কনসেপ্টৰ ওপৰত সম্পূৰ্ণ যদি আপুনি এটেনশন কৰে দিয়ে, ফোকাস দিয়ে, তেনেহলে আপুনি ইয়াৰ পৰা পুৰা মিট আপ কৰিব পাৰিব। প্ৰথমত যি প্ৰবলেম হৈছে তাক কোৱা হয় ডিসলেক্সিয়া। ইয়াৰ কোনো সিকোয়েন্স নাই যে ডিসলেক্সিয়া আগত আহিব তাৰ পিছত হেটো আহিব, নাই, এনেকুৱা কিন্তু সিকোয়েন্স নাই। ডিসলেক্সিয়া হৈছে লার্নিং ডিসেবিলিটি। ডিসলেক্সিয়া এটা লার্নিং ডিসেবিলিটি আৰু ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স জানিব লাগিব। ডিসলেক্সিয়াত কি হয়, মেইনলি ৰিডিং স্কিলত প্ৰবলেম হয়। যেতিয়া ৰিডিং স্কিলত প্ৰবলেম হ'ব তেতিয়া রাইটিং স্কিলত ই এফেক্ট কৰিবই। এতিয়া ৰিডিং যদি ভুল হয় রাইটিং তো ভুল হ'বই। ই মেইনলি কি কৰে, বানান কৰা আৰু শব্দ চিনাক্ত কৰাৰ অক্ষমতা প্ৰকাশ কৰে। আপুনি তাৰে জমিন পৰ আশানাবস্তি ঈশানাবস্তি আপুনি চাইছে যে বানানবিলাক কেনেকুৱা খেলিমেলি দেখে, সেম প্ৰবলেম আছিল কি ডিসলেক্সিয়াত আছে। ডিসলেক্সিয়াত বানান পঢ়া বা বানান আৰু শব্দ চিনাক্ত কৰাৰ ক্ষমতাৰ প্ৰভাৱ পেলায়। শুদ্ধকৈ পঢ়িবলৈ অসুবিধা হ'ব। ৰিভাৰ্সেল বা লেটাৰ অফ ওয়ার্ড, ৰিভাৰ্সেল মানে আখৰ বা শব্দ ওলোটাকৈ পঢ়িব। ইয়াত কি চাব, বি ডি বুলি লিখিব, পিক কিউ বুলি লিখিব, বা পিক ইয়াত ডি বুলি লিখিব, বি বুলি লিখিব। এইবিলাক শব্দ যিবিলাক, এইবিলাক লেটাৰ যিবিলাক আছে, এই লেটাৰবিলাকত তেওঁলোকে পুৰা কি কনফিউজড হৈ যাব। মিৰৰ ইমেজৰ নিচিনাকৈ লিখিব, শুদ্ধ বানাম লিখিবলৈ অসুবিধা হ'ব। যেতিয়া ৰিডিং প্ৰবলেম যেতিয়া আহি পৰিব, রিডিং প্রবলেম যেটা আহি পড়িব আলটিমেটলি তেতিয়া কি হ'ব, বানাম লিখাত প্রবলেম হৈ যাব। পড়ার গতি কি হ'ব, পড়ার গতি স্লো হ'ব আৰু ভুল হ'ব অবভিয়াসলি। বিগ যদি ডি বুলি কয় ভুল তো হ'বই। আৰু রিডিং ইজ অফেন ক্যারেক্টার এনজাইটি এন্ড ফ্রাস্ট্রেশন, আৰু ফ্রাস্ট্রেশন পড়ার সময়ত উদ্বেগ আৰু হতাশাত। যেতিয়া পড়া ভুল হ'ব তেতিয়া স্টুডেন্ট আলটিমেটলি কি হ'ব, এনজাইটি আৰু হতাশাত ভুগিব। গতিকে ডিসলেক্সিয়া বুঝিলে, ডিসলেক্সিয়া এটা স্পেসিফিক এটা লার্নিং ডিসেবিলিটি হয়। রিডিং স্কিলত এফেক্ট করে, মেইনলি তার পিছতে রাইটিং স্কিলত যায়। গতিকে রিডিং স্কিলত যদি এফেক্ট করে রাইটিং স্কিলত হ'ব। মেইনলি এই ডিসেবিলিটি থাকিলে, ডিসলেক্সিয়া থাকিলে ইয়াত কি কৰিব, ইয়াত পিত ঠাইত কিউ, ডিত ঠাইত বি, এনেকুৱা যেতিয়া কৰিব আলটিমেটলি তেতিয়া স্পেলিং মিস্টেক হ'ব। স্পেলিং মিস্টেক যেতিয়া হ'ব তেতিয়া ফ্লুয়েন্সি সাফার কৰিব, ফ্লুয়েন্সি যেতিয়া সাফার কৰিব হতাশাত ভুগিব। সো বস্তুবিলাক কানেক্টেড। যিকোনো হোক ইয়াত এক্সাম্পল দিয়া আছে যে ওয়াচক স বুলি লিখিব, ফর্মক ফর্ম বুলি লিখিব, তার মানে ইয়াত কি হ'ব, নানান ধৰণৰ স্পেলিং মিস্টেক হওয়ার চান্স থাকে, হ'ব স্পেলিং মিস্টেক হ'ব। গতিকে করণীয় কি, করণীয় হৈছে ইউজ ফনিক বেসড টিচিং মেথড, ফনিক্স ভিত্তিক শিক্ষা পদ্ধতি ব্যবহার কৰিব লাগিব। পিকচার বেছি দেখাব লাগিব, লার্জ প্রিন্ট বুক ইহঁতক দিব লাগিব। গিভ এক্সট্রা টাইম টু রিডিং কৰাৰ কাৰণে, পঢ়িবৰ কাৰণে এক্সট্ৰা সময় দিব লাগিব। ৰিড লাউড যাতে জোরে জোরে পড়ে, আৰু এনকারেজ কৰিব লাগিব। ৰিপিট ৰিডিঙৰ কৰাৰ কাৰণে কি কৰিব লাগিব, উৎসাহ দিব লাগিব। এবাউট ক্ৰিটিসাইজিং, সকলো ব্ল্যাক পয়েন্টত আপুনি এটা পাব। ক্ৰিটিসাইজ কৰিলে সেই ল'ৰাটো সোসাইটিৰ লগত কেতিয়াও মিলিব নোৱাৰিব। গতিকে ঘৰৰ সৰু ল'ৰা ছোৱালী বা এজ এ টিচাৰ হিচাপে আপুনি যেতিয়া নিযুক্তি পাব, ক্রিটিসাইজ আপুনি ষ্টুডেণ্টক কেতিয়াও নকৰিব। যিকোনো ভুলৰ কাৰণে ক্রিটিসাইজ যদি কৰে তেনেহলে টোটাল সিস্টেম ফেল হৈ গ'ল। গতিকে এই ভুলবিলাকৰ কাৰণে ক্রিটিসাইজ নকৰিব। আমাৰ ঘৰত এনেকুৱা বহুত ল'ৰা ছোৱালী থাকে, আচলতে আমি সিহঁতৰ প্ৰবলেমেই নুবুজো, যেবিলাক ডাম নেকি এইবিলাক বাচ্চাই। কিন্তু আমি যেতিয়া প্ৰবলেম নুবুজো অবভিয়াসলি আমি ৰেমেডি দিব নোৱাৰো, আৰু এই শিশুবিলাকে গোটেই জীৱন কি এই ধৰণৰ প্ৰবলেম ভুগিবলগীয়া হয়।
যিকি নহওক ডিসগ্ৰাফিয়া ডিসগ্ৰাফিয়া কিহৰ লগত জড়িত গ্ৰাফিক্সৰ লগত জড়িত মানে গ্ৰাফছৰ লগত জড়িত গ্ৰাফিক্সৰ লগত জড়িত ইয়াত হ্যান্ড অন এক্টিভিটিৰ লগত জড়িত ইয়াত হ্যান্ড অন এক্টিভিটিৰ লগত জড়িত যাত আমি ডিৰেক্টলি মানে হাত ব্যৱহাৰ কৰি আমি কাম কৰিব পাৰি ডিসগ্ৰাফিয়া যেতিয়া গ্ৰাফিক্স যেতিয়া আহিব ডিসগ্ৰাফিয়া কিহৰ লগত জড়িত লিখাৰ লগত জড়িত ইয়াৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব হ্যান্ড ৰাইটিং বহুত অস্পষ্ট হ'ব পুৰ হ'ব হ্যান্ড ৰাইটিং ভাল নহ'ব বহুত বেয়া লিখিব বদ্দা লিখিব বহুত ষ্টুডেণ্ট আছে ছাত্ৰ বহুত ভাল কিন্তু মানে লিখা বহুত বেয়া আপুনি যদি ষ্টিফেন হকিংছৰ লিখাই চাই বহুত বেয়া আছিল এইটো এটা কাৰণ হ'ব পাৰে নিউৰলজিক্যাল ডিসঅৰ্ডাৰৰ কাৰণেও ডিসগ্ৰাফিয়া হ'ব পাৰে লিখা যেতিয়া বেয়া হ'ব নিজৰ চিন্তা ডিফিকাল্টি এক্সপ্ৰেছ আইডিয়া থ্ৰু আউট ৰাইটিং যদি লেখা বেয়া হয় তেনেহ'লে নিজৰ চিন্তা এক্সপ্ৰেছ কৰিব নোৱাৰিব ৰাইটিং ইজ ইউজুৱেলি স্লো ৰাইটিং বহুত স্লো হ'ব এই ক্ষেত্ৰত কি এটা শিশুৱে জানিব কিন্তু তেওঁ উত্তৰ লিখিব নোৱাৰিব ডিসগ্ৰাফিয়া বুজিলে এইটো আপুনি ৰাইটিং ডিসঅৰ্ডাৰ এতিয়া ৰাইটিং ডিসঅৰ্ডাৰ নিউৰলজিক্যাল ডিসঅৰ্ডাৰৰ পৰাও হ'ব পাৰে নিউৰলজিক্যাল ডিসঅৰ্ডাৰৰ পৰা ৰাইটিং ডিসঅৰ্ডাৰ হ'ব পাৰে যিকোনো এই ক্ষেত্ৰত করণীয় কি যদি স্টুডেন্ট এনেকুৱা প্রবলেম ফেস কৰি আছে দেন allow the child কম্পিউটাৰ ব্যৱহাৰ আৰু টেবলেট ব্যৱহাৰ কৰাৰ সুযোগ দিব লাগিব যদি अवेलेबल সোর্স আছে এইবিলাক ব্যৱহাৰ কৰিব পাৰে লিখিব যে মানে কপিতেই লিখিব লাগিব এইটো কথা নহয় বৰ্তমান সিস্টেম বহুত ডেভেলপ হৈছে এটা স্টুডেন্ট কপিত নিলিখা কৈ বহুত আগুৱাই যাব পাৰে নিয়মিত লিখাৰ প্ৰেক্টিস কৰিব লাগিব নিয়মিত লিখা পেন্সিল গ্ৰিপ কেনেকুৱা কৰিব পাৰে রাইটিং গাইড কৰিব লাগিব যে গ্ৰিপ এনেকুৱা ধৰিব পাৰে কিছুমান লৰা ছোৱালীক চাব মানে টোটাল হ্যান্ডটো ব্যৱহাৰ কৰে কলম ধৰিবৰ কাৰণে ফাইন মটৰ স্কিল ব্যৱহাৰ কৰিবই নোৱাৰে গতিকে এইবিলাক দেখাব লাগিব এক্সট্ৰা টাইম দিব লাগিব ইহঁতক তাৰ পিছত লিখাতকৈ মাজে মাজে অৰাল এনসাৰৰ বেছি গুৰুত্ব দিব লাগিব তাক মানে জোৰ নকৰিব জোৰ কৰিলে ঝামেলা হৈ যাব যিকোনো ডিসলেক্সিয়া আৰু ডিসগ্ৰাফিয়া আমি পঢ়িলো এতিয়া ডিসক্যালকুলিয়া এটো ইজি ক্যালকুলিয়া আছে মানে বুজিব ক্যালকুলেশনত প্রবলেম হ'ব ইহতে সংখ্যা চিনাক্ত কৰাতেও অসুবিধা হ'ব ক্যালকুলেশনত প্রবলেম হ'ব এডিশন যোগ বিয়োগ সাবট্রাকশন মাল্টিপ্লিকেশন এইবিলাক কৰোতে যোগ বিয়োগ পূৰণ হৰণ কৰিতে অসুবিধা হ'ব হিসাব নিকাছৰ প্রবলেম হ'ব আনএবল টু সলভ দ্য সিম্পল ম্যাথমেটিক্স সলভ কৰোতে বহুত প্রবলেম হ'ব বহুত কনফিউজ হৈ যাব ইহতে এতিয়া করণীয় কি যেটা স্টুডেন্ট যদি আজি আপুনি ম্যাথমেটিক্স টিচার স্টুডেন্ট তেনেকুৱা এটা প্রবলেম ফেস কৰিছে অবভিয়াসলি কি কৰিব গণিত শিকাবলৈ বাস্তৱ বস্তু ব্যৱহাৰ কৰিব এতিয়া আমি 1+1 যে 2 হয় দৰকাৰ পড়লি এটা কলম আৰু এটা কলম মিলাই 2 বনাই দিব ধাপে ধাপে স্টেপ শিকাব বদমাস জানি পঢ়িছো যে প্ৰথম কি ব্ৰেকেটৰ কাম কৰিব লাগে তাৰ পিছত অফ তাৰ পিছত ডিভিজন এনেকুৱা ধাপে ধাপে বস্তুবিলাক শিকাব লাগিব নাম্বাৰ চাৰ্ট ব্যৱহাৰ কৰিব লাগিব গণনা সামগ্ৰী দৰকাৰ পৰিলে ব্যৱহাৰ কৰিব লাগিব বাস্তৱ বস্তুৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব থিওৰিত কৈ প্র্যাকটিস বেশি কৰিব লাগিব অনুশীলন বেশি কৰাৰ সুযোগ দিব লাগিব আৰু খেল আৰু কাৰ্যকলাপৰ জৰিয়তে গণিত শিকাব লাগিব গণিতখন ইন্টাৰেষ্ট কৰিব লাগিব তেনেহলে ই অতি সহজে শিকিব পাৰিব ডিসপ্ৰাক্সিয়াত ইয়াত ষ্টুডেন্ট বেশি ভুল কৰে কাৰণ আমি যেতিয়া ডিসলেক্সিয়া যেতিয়া পঢ়িম এইটো আমাৰ জনা হৈ যায় ডিসক্যালকুলিয়া ক্যালকুলেশনৰ লগত জড়িত ডিসগ্ৰাফিয়া এইটো গ্ৰাফছ কোনো এটা বস্তু ধৰা ইয়াৰ লগত জড়িত মোটৰ স্কিলৰ লগত জড়িত গতে ডিসপ্ৰাক্সিয়া যেতিয়া আহি পৰে তেতিয়া ষ্টুডেন্ট কি হৈ যায় পুৰা কনফিউজন হৈ যায় কাৰণ ডিসপ্ৰাক্সিয়া শৰীৰৰ চলাচল আৰু সমন্বয়ৰ প্ৰভাৱ পেলায় ইয়াত কি হয় হ্যান্ড আই কোঅৰ্ডিনেশন বহুত দুৰ্বল হয় মানে মই এবাৰ জিমত গৈছিলো তাত এটা ষ্টুডেন্ট আইছে মানে নতুন এজন ভৰ্তি হৈছে জিম কৰাৰ কাৰণে ষ্টুডেন্ট আহি পৰে সো নতুন এজন জিম কৰাৰ কাৰণে ভৰ্তি হৈছে তেওঁক মানে ফ্ৰী হ্যান্ড শিকাই আছে জাম্পিং জ্যাক্স যে কৰি আছে তেওঁ হ্যান্ড আৰু যে মানে ভৰি আৰু হাতৰ যি কোঅৰ্ডিনেশন হেতু কৰিব পৰা নাই গতিকে আমি তেতিয়া বহুত হাইছো কিন্তু এতিয়া বুজি আছিল আসলে প্ৰবলেম কি ডিসপ্ৰাক্সিয়াৰ প্ৰবলেম গতিকে সিচুৱেশন বেচ আপোনাৰ কোশ্চেন দিব কিছুমান মানুহ আছে চাব যে বহুত বঢ়িয়াকৈ চলি আছে জীৱন বহুত বঢ়িয়াকৈ অতিবাহিত কৰা আছে মানে গোটেই জীৱন পাৰ হৈ গৈছে তথাপিও সাইকেল চলাব পৰা নাই কিহৰ কাৰণে সাইকেল চলাব পৰা নাই হ'ব পাৰে যে তেওঁৰ কি আছে ডিসপ্ৰাক্সিয়া আছে হ্যান্ড আই কোঅৰ্ডিনেশন বহুত বেয়া
কিছুমান মানুহ আছে চাব যে লাহে লাহে গাড়ী চলায় তথাপিও মানে মাজে মাজে এক্সিডেন্ট কৰি দিয়ে, মাজে মাজে পেলাই দিয়ে। কিহৰ কাৰণে? এই ডিসপ্লেক্সিয়াৰ প্ৰব্লেম আছে। হ্যান্ড আই কোঅৰ্ডিনেশ্যন বহুত দুৰ্বল, নুবুজে যে এটা সিচুৱেশ্যনৰ সন্মুখত গাড়ী এটা চলাই আছে, কেতিয়া ব্ৰেক মাৰিব লাগিব, কেতিয়া কি কৰিব লাগিব, এইবিলাক সিচুৱেশ্যনত মাজে মাজে কি পাহৰি হৈ যায়, টেন্স হৈ পাহৰি হৈ যায় পুৰা। যিকি নহওক ডিসপ্লেক্সিয়া হৈছে মানে এফেক্ট মটৰ কোঅৰ্ডিনেশ্যন এণ্ড মুভমেণ্ট। মটৰ কোঅৰ্ডিনেশ্যন যেতিয়া আহিব তাৰমানে শৰীৰৰ ব্যৱহাৰ আহিব তেতিয়া। যিকি নহওক হাত আৰু হ্যান্ড আই কোঅৰ্ডিনেশ্যন বহুত দুৰ্বল হয় ইহঁতৰ। ডিফিকাল্টি হয় ক'ত? দৌৰা, লিখা, খেলত নানান ধৰণৰ প্ৰব্লেম তেওঁলোকে আহিব। তেওঁলোকে কোঅৰ্ডিনেট কৰিব নোৱাৰে যে কোন কামৰ মানে গাড়ী চলাবলৈ হ'লে, বাইক এটা চলাবলৈ হ'লে কিন্তু হ্যান্ড আই কোঅৰ্ডিনেশ্যন ভাল থাকিব লাগিব। মানে এজাম্পশ্যন বহুত ভাল থাকিব লাগিব যে গাড়ী এটা ইমান স্পীডত ইভিনে আহি আছে, তেনেহ'লে মোৰ এইখিনিতে যাব লাগিব, মোৰ ইয়াত হৰেণ মাৰিব লাগিব। চ' হ্যান্ড আই যিবিলাকৰ কোঅৰ্ডিনেশ্যন বেয়া তেওঁলোকে কিন্তু মাজে মাজে পুৰা এক্সিডেণ্ট কৰি দিয়ে। ডিফিকাল্টি টু মেইনটেইন দ্য বডি বেলেঞ্চ, তেওঁলোকে বডি বেলেঞ্চ ভালকৈ ৰাখিব নোৱাৰে। চাব যে খেলতেও মানে ধাম ধুম পৰি যাব। আৰু ইহঁতৰ এটা প্ৰব্লেম হ'ব কি জোতাৰ ফিতা বান্ধা, কেঁচি ব্যৱহাৰ কৰাত অসুবিধা হয়। মোৰ হৈছিল, মই যেতিয়া বহুত সৰু নহয়, আপ টু 6-7 লৈকে থকা সময়তেও মই মানে টি চাৰ্ট পিন্ধোতে বহুত প্ৰব্লেম হৈছে। মানে মাজে মাজে কোনটো হাত মানে কলৈ গুচি গৈছে। যিকি নহয় এইবিলাক প্ৰব্লেম কিন্তু থাকে। গতিকে করণীয় কি? যদি এটা ছাত্র এটার যদি ডিসপ্লেক্সিয়া যদি থাকে, ডিসপ্লেক্সিয়া বুঝিব যে ইয়াত কি হ্যান্ড আই কোঅৰ্ডিনেশ্যন বহুত বেয়া। সো ইয়াত কি হ'ব? তেওঁলোকৰ ফাইন মটৰ স্কিল আৰু গ্ৰছ মটৰ স্কিল উন্নতি কৰাৰ বাবে কাৰ্যকলাপ কৰিব লাগিব। ফাইন মটৰ স্কিল মানে কি? ফাইন মটৰ মানে কি? য'ত সৰু মটৰ মানে শৰীৰৰ সৰু অংশ কাম কৰে। সাপোজ আমি যেতিয়া লিখি আছো, ৰাইটিং কৰি আছো না, ৰাইটিং যেতিয়া কৰি আছো তেতিয়া কিন্তু আমি স্মল মানে শৰীৰৰ স্মল এটা অংশ কাম কৰি আছে, হাতৰ 2-3টা আঙ্গুলি কাম কৰি আছে। কিন্তু আমি যেতিয়া বেলেগ এটা কাম কৰিম, কোনো এটা গধুৰ বস্তু যেতিয়া উঠাম, তেতিয়া কি কৰিব? তেতিয়া গ্ৰছ মটৰ স্কিল, তেতিয়া কি বিগ মাসেল, শৰীৰৰ বিগ মাসেল তেতিয়া ব্যৱহাৰ হ'ব। গতিকে এই ফাইন মটৰ আৰু গ্ৰছ মটৰ স্কিল ডেভেলপ কৰিব লাগিব আৰু ইহঁতৰ মাজত কি কোঅৰ্ডিনেশ্যন ডেভেলপ কৰিব লাগিব। সাপোজ আমি যেতিয়া সাইকেল যেতিয়া চলাও, আমি কি যেতিয়া পেডেল মাৰো তেতিয়া কিন্তু আমি বিগ মাসেল ব্যৱহাৰ কৰোঁ, তার মানে গ্রস মোটর স্কিল তেতিয়া ব্যবহার হয়। কিন্তু যেতিয়া আমি হরেন ব্যবহার কৰোঁ তেতিয়া আমি কি ফাইন মোটর স্কিল আমি ব্যবহার কৰোঁ। গতিকে ফাইন মোটর স্কিল আৰু গ্রস মোটর স্কিলৰ কাৰণে ইহঁতক কি কৰাব লাগিব? কাৰ্যকলাপ ট্ৰেইন কৰাব লাগিব আৰু দুটাৰ মাজত কি কোঅৰ্ডিনেশ্যন ইহঁতৰ বৃদ্ধি কৰিব লাগিব। তাৰপিছত শাৰীৰিক কাম আৰু লিখা কামৰ সম্পূৰ্ণ কৰিব অতিৰিক্ত সময় দিব লাগিব ইহঁতক প্ৰেক্টিছ কৰিবৰ কাৰণে। চলাচল সম্পৰ্কীয় কাৰ্যকলাপ নিয়মিত অনুশীলন কৰিবলৈ উৎসাহিত কৰিব লাগিব যে তুমিও কৰিব পাৰিবা, উৎসাহিত সকলো ক্ষেত্ৰত কৰিব লাগিব। এইবিলাক কমন পইণ্ট। প্ৰয়োজন অনুসৰি শিক্ষণ সামগ্ৰী, নানান ধৰণৰ সামগ্ৰী আছে, এইবিলাক সামগ্ৰী ব্যৱহাৰ কৰাৰ সুবিধা দিব লাগিব। আৰু যদি প্ৰয়োজন হয় থেৰাপিষ্টৰ ওচৰত গৈ থেৰাপি ল'ব লাগিব, বা সাইকোলজিষ্টৰ ওচৰত গৈ বা ফিজিঅ'থেৰাপিৰ ওচৰত গৈ এইবিলাক যদি থেৰাপি লোৱা হয় তেনেহ'লে এই প্ৰব্লেমবিলাক কিন্তু অতি সহজে শেষ হৈ যায়। আৰু লাষ্ট কথা, ইণ্টাৰেষ্ট আপোনাৰ কৰিবই লাগিব। আপুনি ক্ৰিটিচিজম কৰিছে মানে আপুনি ফাৰ্ষ্ট ফেইল। ডিসপেচিয়া বা আফাচিয়া, ডিসপেচিয়া আৰু আফাচিয়া এইটো কি? ডিসপেচিয়া আৰু আফাচিয়াত মানে লেংগুৱেজ ডিকোড কৰোঁতে অসুবিধা হৈ যায়। এজনে এটা কথা কৈছে, কিছুমান মানুহ আপুনি পাব যে লেংগুৱেজ যদি অলপ যদি এটা ক্ৰিটিকেল বা সাৰ্কাজম আপুনি কৈছে, ই লেংগুৱেজ ডিকোড কৰিবই নোৱাৰে। তেনেকুৱা ডিসফেজিয়া বা আফাচিয়া তেনেকুৱা এটা প্ৰব্লেম। ডিসফেজিয়া বা আফাচিয়া ভাষা বুজা আৰু যোগাযোগ ক্ষমতাত প্ৰভাৱ পেলায়। ভাষা বুজাত বা যোগাযোগ ক্ষমতাত কি কৰে? ইহঁতৰ এটা প্ৰভাৱ পেলায়। ডিফিকাল্টি টু আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ বুজিবলৈ ইহঁতৰ প্ৰব্লেম হয়। যেতিয়া লেংগুৱেজ বুজিবলৈ প্ৰব্লেম হয়, অবভিয়াছলি কমিউনিকেশ্যনত বেৰিয়াৰ আহি পৰিব। লেংগুৱেজ বুজিবলৈ যেতিয়া প্ৰব্লেম হয়, কমিউনিকেশ্যনত কি আহি পৰিব? বেৰিয়াৰ আহি পৰিব। শিশুৱে কেৱল কিছুমান সৰল শব্দই বুজি পাৰে, কিছুমান শিশুৱে কি সৰল শব্দ বুজিব পাৰে, কি তেওঁলোকে কঠিন শব্দ বা টেকনিকেল শব্দ নুবুজে। অলপ যদি আপুনি শব্দটো ওলোটাই দিয়ে বা সেন্টেন্সটো যদি অলপ ক্ৰিটিকেল কৰি দিয়ে, তেনেহ'লে ডিসফেজিয়া বা আফাচিয়া থকা ল'ৰা ছোৱালী এইবিলাক নুবুজিব। এতিয়া আপোনাৰ করণীয় কি? আপোনাৰ ইউজ সিম্পল লেংগুৱেজ ব্যৱহাৰ কৰিব লাগিব। ধীৰে ধীৰে স্পষ্ট কথা ক'ব লাগিব। একেবাৰে মানে
প্ৰথমে যদি আপুনি কোৱান্টাম ফিজিক্স কৈ দিয়ে তেনেহ'লে নহ'ব, লাহে লাহে ডেভেলপ কৰিব লাগিব, পিকচাৰ ব্যৱহাৰ কৰিব লাগিব, জেষ্টাৰ ব্যৱহাৰ কৰিব লাগিব, ইশাৰা ব্যৱহাৰ কৰিব লাগিব, পৰ্যাপ্ত পৰিমাণ এক্সপ্ৰেছন দিব লাগিব, ভাল কমিউনিকেশ্যনৰ কাৰণে কি কৰিব লাগিব, উৎসাহ দিব লাগিব, গিভ ইনাফ টাইম টু ৰেছপণ্ড, যাতে তেওঁলোকে ৰেছপণ্ড কৰিব পাৰে তাৰ কাৰণে সময় দিব লাগিব, আল্টিমেটলি আপোনাৰ পজিটিভ হ'ব লাগিব, নহ'লে নহ'ব। অটিজম ডিসঅর্ডারত কি হয় চাওক, অটিজম এটা কি নিউরো ডেভেলপমেন্টাল ডিসঅর্ডার, ইয়াত স্নায়ু বিকাশিত অবস্থা। অটিজম হচ্ছে স্নায়ু বিকাশজনিত এটা ডিসঅর্ডার, মানে নিউরোলজিক্যাল ডিসঅর্ডার। সোশ্যাল কমিউনিকেশন, অটিজমত সোশ্যাল কমিউনিকেশনত অসুবিধা সৃষ্টি হয়, যোগাযোগত বহুত প্রবলেম সৃষ্টি হয়। রেপিটেটিভ ব্যবহার মানে একে আচরণ বারে বারে করে। সাপোজ আপনি এটা কথা কৈছে, কিছুমান মানুহ চাব যে এটা কথা বাৰে বাৰে কব, কিয় কিয় কিয়, হ্যাঁ হ্যাঁ হ্যাঁ, কিয় হল কিয় হল, এনে ধৰণৰ কথা কব। এইবিলাক কি অটিজম, রেপিটেটিভ ব্যবহার মানে রেপিটেটিভ আচরণ শো কৰিব। ডিফিকাল্টি টু এডজাস্টিং দ্য চেঞ্জ দ্য রুটিন, আপনি যদি রুটিন চেঞ্জ কৰে ইহঁতৰ মানে বহুত ঝামেলা হৈ যাব। সাপোজ ঘৰ আছে আপোনাৰ, এনেকুৱা যদি অটিজম থকা যদি শিশু থাকে, তাৰ সাপোজ খেলনা সামগ্ৰী আছে, এটা ঠাইত আছে, আপুনি যদি ব্লেক এটা ঠাইত থৈ দিয়ে, আহি তাৰ মাথা পুৰা গৰম হৈ যাব, সি মানে নুবুজিবই। আপুনি ৰুম যদি চেঞ্জ কৰি দিয়ে তেনেহ'লে ব্লেক ৰুমত টোপনি মাৰিব নোৱাৰিব, ব্লেক ঠাইত গ'লে মানে পুৰা আনকমফৰ্ট ফিল কৰিব। এইবিলাক অটিজম প্ৰব্লেম মেইনলি। যি কি নহওক ইহঁতৰ কি কৰিব লাগিব, নিয়মীয়া দৈনন্দিন ৰুটিন বজাই ৰাখিব লাগিব, ফাৰ্ষ্ট কাম এটা কৰিব লাগিব। আপুনি যদি ৰেগুলাৰ যদি ৰুটিন যদি ইহঁতক ডিষ্টাৰ্ব কৰে তেনেহ'লে ইহঁতৰ প্ৰব্লেম আৰু বেছি হ'ব। শিশুৱে খেলনাত একে ক্ৰমত বাৰে বাৰে সজাই ৰাখে, এটা কি এনেকুৱা যদি অৱস্থাত যদি হয়, কোনো শিশুৰ যদি এনেকুৱা প্ৰব্লেম থাকে, চাব যে ইয়াৰ খেলনা সামগ্ৰী মানে বাৰে বাৰে একে ঠাইত মানে সেম অৱস্থাতে আছে, মানে য'তেই যাব সেম অৱস্থাত যাব, মানে আহি তাত নাপালে তেওঁৰ প্ৰব্লেম হৈ যাব। করণীয় কি, সরল নির্দেশনা দিব লাগিব, কঠিন কথা নহয়, একেবাৰে সিম্পল কথা ক'ব লাগিব সিহঁতৰ লগত। দৰকাৰ ভিজুৱেল পিকচাৰ কাৰ্ড, ভিজুৱেল শিডিউল ব্যৱহাৰ কৰিব লাগিব, পিকচাৰ বেছি ব্যৱহাৰ কৰিব লাগিব। নইজ শব্দ থকা বা ডিষ্ট্ৰাকশ্যন থকা পৰিৱেশৰ পৰা ইহঁতক আঁতৰাই ৰাখিব লাগিব, কাম কুল পৰিৱেশ ইহঁতক দিব লাগিব। ইনকাৰেজ ছ'চিয়েল ইণ্টাৰেকশ্যন গ্ৰেজুৱেলি কৰিব লাগিব ইণ্টাৰেকশ্যন, যাতে তেওঁলোকে সমাজৰ লগত লাহে লাহে ধীৰে ধীৰে মিলাৰ প্ৰৱণতা কৰাই তুলিব লাগিব। একেবাৰে নহয়, একেবাৰে ঘৰত যদি পাৰ্টি ৰাখি দিয়ে এনেকুৱা মানে এনেকুৱা ল'ৰা ছোৱালী ঠিক কৰিবৰ কাৰণে তেনেহ'লে তেওঁলোকৰ আৰু ডিষ্টাৰ্বেঞ্চ বেছি বাঢ়ি আহিব। আগত এজন বন্ধু, তাৰপিছত দুটা তিনিটা বন্ধু, তাৰপিছত মানে ফেমিলিৰ লগত মিলা, তাৰপিছত নেভাৰ ফ'ৰ্চ টু আই কণ্টাক্ট। এইবিলাক অটিজম থকা শিশুবিলাকে কি কৰে, তেওঁলোকে কিন্তু আই কণ্টাক্ট কৰিব নিবিচাৰে, মূৰখন একেবাৰে তলত ৰাখি কথা ক'ব। আপুনি যদি পুৰা ধমক মাৰি কয় কিয় আই কণ্টাক্ট কৰা নাই, তেনেহ'লে নহ'ব। জোৰকৈ চকু মিলাবলৈ বাধ্য কৰিব নালাগে, এইটো আৰু নেগেটিভ ইম্পেক্ট কৰিব। যি কি নহওক আপুনি এইখিনি বস্তু পঢ়িলে নোটছ বনাই লওক। আৰু দুই এটা পইণ্ট আছে, এটা আছে ADHD, পুৰা ষ্টেণ্ডাৰ্ড নাম, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। এনেইতো ডিছঅৰ্ডাৰ এইবিলাক এটা ডিছঅৰ্ডাৰৰ নামবিলাক যে দিছে, নামবিলাক মানে কওঁতেই এনেকুৱা যেন লাগিব যে প্ৰব্লেমটো আপোনাৰে। ADHD এটেনশ্যন ডেফিচিট, ইয়াতেই কিন্তু সকলোবিলাক লেখা আছে। এটেনশ্যন ডেফিচিট, ইহঁতৰ এটেনশ্যন মনোযোগ ডেফিচিট হৈ যাব, নষ্ট হৈ যাব মনোযোগ বেছি সময় ধৰি ৰাখিব নোৱাৰিব। হাইপাৰ এক্টিভ, তেওঁ কি হাইপাৰ এক্টিভ মানে কি চাব, মানে ইয়াৰ ডেঞ্জাৰ এটা সময়ত মানে এতিয়া ADHD লাহে লাহে যে বাঢ়ি আছে, ইমান আমি 30 ছেকেণ্ড মানে 10 ছেকেণ্ড এটা ৰিলছ নেদেখোঁ, আকৌ স্ক্ৰল, আকৌ ৰিলছ দেখি আছোঁ। গতিকে ADHD প্ৰব্লেম বৰ্তমান খুব ইনক্ৰিজ হৈ আছে। আগত তথাপিও আমি মানে খুব ধৈৰ্য সহকাৰে আমি মুভি এটা চাইছিলোঁ, এতিয়া ল'ৰা ছোৱালী মুভি নাচায়, অকল ৰিলছ চাব যে পুৰা সময় পাৰ কৰি দিছে। আমাৰে অৱস্থা তেনেকুৱা হৈছে। যি কি নহওক এই সময় ইয়াত কি হ'ব, এটেনশ্যন ডেফিচিট, মানে এটেনশ্যন মনোযোগ কমিব, মনোযোগৰ অভাৱ হ'ব, আৰু সক্ৰিয়তা আৰু হঠকাৰী আচৰণ মানে ইয়াতে বহি থাকিবই নোৱাৰিব, হঠাৎকৈ উঠিব, হঠাৎকৈ ঘূৰিব, হঠাৎকৈ তেনেকুৱা এটা কৰিব, মানে একেবাৰে অসুস্থ, দীঘলীয়া সময় মনোযোগ ধৰি ৰাখিব নোৱাৰিব, অধিক চঞ্চল হ'ব তেওঁলোকে। তাৰপিছত নাভাবি তৎক্ষণাৎ কাম এটা কৰিব, ভাবা নাই কিন্তু কাম এটা কৰিব, চাব যে গ্লাছ এটা পেলাই দিছে, এইটো এটা কৰি দিছে, ক'ত বা পৰি মানে পুৰা মানে হৈ গৈছে আৰু। চ' শিশুৱে বাৰে বাৰে নিজৰ আসন এৰি আনৰ কথাক বাধা দিয়ে, এনেকুৱা শিশুৱে সকলো সময়ত কি থাকিব, পুৰা হাইপাৰ এক্টিভ থাকিব, চাব পুৰা হুলস্থুল কৰি আছে, আকৌ বেলেগ এটা কাম কৰিছে, অলপ পিছতে আকৌ মানে
মানে কোনো কামত ইহঁতে বেছি মনোযোগ দিবই নোৱাৰিব, পুৰা হাইপাৰ এক্টিভ হৈ থাকিব। করণীয় কি? করণীয় হৈছে শিক্ষক যেতিয়া কি শিক্ষক শিশুক শিক্ষকৰ ওচৰত বহাব লাগিব, বহাই পুৰা বুজাই পঢ়াব লাগিব। আপুনিতো মানে ধমক দিব নোৱাৰিব, গালি পাৰিব নোৱাৰিব, ক্ৰিটিচাইজ কৰিব নোৱাৰিব, এইবিলাক আপুনি কৰিবই নোৱাৰিব। গিভ শর্ট এণ্ড দ্য ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন, শর্ট কথা, শর্ট আৰু ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিব লাগে যে এইটো এইটো কৰিব লাগে, এইটো এইটো কৰিব লাগে। তাৰপিছত কি, এইটো আটাইতকৈ বেছি উল্লেখযোগ্য হৈছে টাস্কবিলাক তেওঁক সৰু সৰু ভাগত ভাগ কৰিব দিব লাগে। যেটা ইমানখিনি এটা প্যারাগ্রাফ আপনি পড়ালে, ডাঙৰ এটা প্যারাগ্রাফ পড়ালে, আপুনি তাক কি কৰিলে, তাৰ পৰা 5 লাইন ক'লে যে 5 লাইন তুমি পঢ়া, 5 লাইন পঢ়াৰ পিছত ইয়াৰ পৰা মই কোৱেশ্চন কৰিম। এই টাস্কবিলাক সৰু সৰু ভাগত ভাগ কৰি দিব লাগে, মাজে মাজে সৰু বিৰতি দিব লাগে, যাতে ইহঁতৰ মানে আপুনি একেবাৰে ঠিক কৰিব নোৱাৰিব, সৰু সৰু বিৰতি দিব লাগিব। পজিটিভ ৰিএনফোর্সমেন্ট কৰিব লাগিব, ভাল কামৰ কাৰণে প্ৰশংসা আৰু পুৰস্কাৰৰ ব্যৱস্থা কৰিব লাগিব, যাতে তেওঁ কি কৰে এমফাসাইজ হয়, কামৰ প্ৰতি যাতে মনোযোগ বৃদ্ধি হয়। রিডিউস ক্লাসরুম ডিস্ট্রাকশন, ক্লাসরুমত যাতে কোনো ধরনের ডিস্ট্রাকশন নহয় তার প্রতি মনোযোগ দিব লাগিব। শ্রেণীকোঠার মনোযোগ মানে শ্রেণীকোঠাত যাতে কোনো ধরনের মনোযোগ নহয় তার প্রতি প্রয়োগ করব। ইয়ার ক্ষেত্ৰত আপুনি কি কৰিব পাৰে, হিয়ারিং ইম্পেয়ারমেন্ট মানে ফেস এন্ড চাইল্ড ফাইল স্পিকিং, কথা কওঁতে শিশুৰ ফালে মুখ কৰি কথা ক'ব লাগে, কথা যেতিয়া আপুনি ক'ব শিশুৰ ফালে মুখ কৰি কথা ক'ব। সাইন ল্যাঙ্গুয়েজ বেছি পৰিমাণ ব্যৱহাৰ কৰিব, ভিজুৱেল এইড বেছি পৰিমাণে ব্যৱহাৰ কৰিব, যাতে বস্তুবিলাক চাই তেওঁ শিকিব পাৰে। তাৰপিছত স্পিক ক্লিয়াৰলি উইদাউট শাউটিং, শাউটিং আপুনি কৰিবই নোৱাৰিব, কিন্তু ক্লিয়াৰ কথা ক'ব লাগিব। প্ৰভাইড বেৰিল বুক এণ্ড দ্য অডিঅ' মেটেৰিয়েল দিব, যাতে তেওঁলোকে মানে এট্ৰেক্ট হয়। ভিজুৱেল ইনফৰমেশ্যন দিব, দৰকাৰ বুলি ভিডিঅ' দিব। কিপ দ্য ক্লাছৰুম অবষ্টেকেল ফ্ৰী, ক্লাছৰুমখন কি হৈ যাব, অবষ্টেকেল ফ্ৰী এটা ক্লাছৰুম বনাব লাগিব। এতিয়া আৰু এটা ডিসেবিলিটি আছে যেটো মই এড কৰা নাই, মই পাহৰি গৈছিল, লকোমোটৰ ডিসেবিলিটি। লকোমোটৰ ডিসেবিলিটি মানে হৈছে যে এইটো এটা ডাঙৰ টাইপ অফ দ্য ডিসেবিলিটি, যে কিছুমান যে মানে ষ্টুডেণ্ট আছে যিবিলাকে ধৰক হাঁটিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, বা বিগ মাসেল একেবাৰে ব্যৱহাৰ কৰিব নোৱাৰে, সেইবিলাক ডিসেবিলিটি কি বুলি কোৱা হয়, লকোমোটৰ ডিসেবিলিটি বুলি কোৱা হয়। সো এই লকোমোটৰ ডিসেবিলিটি তেওঁলোকে কি কৰিব লাগিব, কি কৰিব নোৱাৰিব, হাঁটিব নোৱাৰিব, সিম্পলি আপুনি মনত ৰাখিব। তেনেহ'লে কি কৰিব লাগিব, কি কৰিব আপুনি, ৰেম্প আৰু সহজে প্ৰৱেশ কৰিব পৰা শ্ৰেণীকোঠাত ব্যৱস্থা কৰিব লাগিব, ৰেম্পৰ ব্যৱস্থা কৰিব লাগিব, ইহঁতে খটখটি ব্যৱহাৰ কৰিব নোৱাৰে। হুইল চেয়াৰ থাকিব লাগিব, ৱাকাৰ আদি সহায়ত তেওঁলোকে সুযোগ দিব লাগিব। এভয়েড আননেচেসারি ফিজিক্যাল বেৰিয়াৰ, অপ্ৰয়োজনীয় শাৰীৰিক বাধা আঁতৰাব লাগিব। গতিকে এতিয়া আমি চাওঁ যে স্কুলবিলাকত কি খটখটি থকাৰ উপৰিও এনেকুৱা প্লেন ঠাই আছে য'ত ষ্টুডেণ্ট এটা কি হুইল চেয়াৰ লৈ উঠিব পাৰিব। হস্পিটেলবিলাকতে এনেকুৱা আছে, খটখটি আছে, তথাপিও চাব যে এনেকুৱা বনাই দিছে। বা আপুনি বহুত ঠাইত চাব যে পাব্লিক প্লেচতেও মানে ধৰক এই লকোমোটৰ ডিসেবিলিটি পাৰ্চনবিলাক বহিবৰ কাৰণে নানান ধৰণৰ সুবিধা কৰি দিছে। গতিকে আপুনি যদি এইবিলাক সমস্যাৰ সমাধান বিচাৰে, তেনেহ'লে প্ৰথম অৱস্থাতে আপোনাৰ কি কৰিব লাগিব, সেইবিলাক কিছুমান পইণ্ট আপোনাৰ জনা দৰকাৰ, পৰীক্ষাত আহে। এইবিলাক বস্তুৰ পৰাই পৰীক্ষাত আহে। আমি বহুত ফেক্সুৱেল ইনফৰমেশ্যন কৰি যাওঁ, কিন্তু আমাক বাস্তৱ জীৱনৰ পৰা যেতিয়া কুৱেশ্যন দিয়ে, আমাৰ কি হৈ যায়, অৱস্থা পুৰা বেয়া হৈ যায়। গতিকে এতিয়া আৰু নহ'ব, আপুনি জাষ্ট নোট কৰিব লাগে, মেইন পইণ্ট লিখিব, ইমান ডাঙৰ লিখিব নালাগে। হোৱাট টু ডু ফৰ চিলড্ৰেন উইথ লাৰ্নিং ডিসেবিলিটি যদি থাকে, তেনেহ'লে আপুনি কি কৰিব, আইডেন্টিফাই দ্য লার্নিং ডিফিকাল্টি এজ আর্লি এজ পসিবল। আপনি এজ এ গার্জিয়ান যদি চাই যে আপনার ঘৰৰ কোনো এটা চিলড্ৰেন এই প্ৰব্লেম ফেচ কৰি আছে, তেনেহ'লে আপুনি প্ৰথমত কি কৰিব, যিমান সোনকালে চিনাক্ত কৰিব যে নহয় এই শিশুটো এই প্ৰব্লেম ভোগ কৰি আছে। যেতিয়া তাৰে যেমন পর আমি চাইছিলোঁ যে ঈশান অৱস্থি যে মানে প্ৰব্লেমটো ফেচ কৰি থাকে, তেওঁ কিন্তু ফেমিলিৰ লগত ভালকৈ কমিউনিকেট কৰিব পৰা নাই, তেওঁ নানান ধৰণৰ ষ্ট্ৰেছত থাকিছে। আৰু তেওঁৰ পঢ়া শুনাৰ বেয়াৰ কাৰণে কি কৰিছে, দেউতাকে বহুত তাক মানে দেউতাকে তাৰ লগত বেয়া ব্যৱহাৰ কৰে, বা তেনেকুৱা ভাল মানে ৰিলেশ্যন নাথাকে, আমি মুভিত চাইছোঁ। তাৰমানে আল্টিমেটলি তাৰ প্ৰব্লেমৰ পৰা যে ষ্ট্ৰেছ হয়, মানে ৰাইটিঙত প্ৰব্লেম হয়, এইখিনি বস্তু চাইছোঁ। পৰৱৰ্তী সময়ত কেনেকৈ ৰেমেডি দিয়া হয় সেইখিনি বস্তু কিন্তু আমি চাইছোঁ। গতিকে যদি মানে এতিয়া চিচুৱেশ্যনটো চাওঁ যে যদি দেউতাকে যদি আগতে বুজিলেহেঁতেন যে নহয় তাৰ এটা পাৰ্টিকুলাৰ কি ডিসলেক্সিয়া প্ৰব্লেমত ভুগি আছে, গতিকে প্ৰথমতে ৰেমেডি দিব পৰা গ'লেহেঁতেন।
যেতিয়া এক্টৰজনে আমিৰ খানে যেতিয়া বুজি পায় তেতিয়া সি ৰেমেডি মানে দিয়ে যে কেনেকুৱা কৰিব লাগিব, উপায় বাহিৰ কৰে, ৰেমেডি ওলায়। গতিকে আল্টিমেটলি আপুনি যেতিয়া প্ৰথম অৱস্থাতে ৰেমেডি ওলাই দিব তেনেহ'লে অবভিয়াছলি এইখন সলভ কৰোঁতে সহজ হৈ যাব। শিশুৰ শক্তি আৰু দুৰ্বল দিশসমূহ নিয়মীয়াভাৱে পৰ্যবেক্ষণ কৰিব লাগিব যে আচলতে শিশুৱে কি কৰি ভাল পাই আছে। এতিয়া এটা পাৰ্টিকুলাৰ এটা ষ্টুডেণ্ট যদি লক'মোটৰ ডিছেবিলিটি যদি থাকে, তেওঁ যদি কোডিং কৰি ভাল পায় বা কোডিং যদি কৰিব পাৰে তেনেহ'লে তাৰ প্ৰতি গুৰুত্ব বেছি ভাল হ'ব। গতিকে আগত জানিব লাগিব শিশুৰ শক্তি কি আৰু দুৰ্বলতা কি। শিশুৰ প্ৰয়োজন অনুসৰি ব্যক্তিগতভাৱে মনোযোগ দিব লাগিব, প্ৰয়োজন অনুসৰি মনোযোগ দিব লাগিব। প্ৰয়োজন এটা কিন্তু মনোযোগ এটা ঠাইত দি থাকিলে নহ'ব। ইউজ চিম্পল এণ্ড ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন, চিম্পল চমু আৰু স্পষ্ট নিৰ্দেশনা দিব লাগিব, কনফিউজ কৰিব পৰা নাযাব। মানে শিশুক আপুনি কনফিউজ কৰিব নোৱাৰে, চিম্পলি কৰিব লাগিব। ইউজ মাল্টি সেঞ্চুৰী টিচিং মেথড, মাল্টি সেঞ্চুৰী টিচিং মেথড আৰু এইডছক ব্যৱহাৰ কৰিব লাগিব। নানান ধৰণৰ পিকচাৰ ব্যৱহাৰ কৰিব লাগিব, দৰকাৰ হ'লে ভিজুৱেল এইডছক ব্যৱহাৰ কৰিব লাগিব বা মুভি ব্যৱহাৰ কৰিব লাগিব বা একাধিক ইন্দ্ৰিয় ব্যৱহাৰ কৰি প্ৰপাৰ জেষ্টাৰ ব্যৱহাৰ কৰি পাঠদান কৰাব লাগিব। ব্ৰেক ডিফিকাল্ট টাস্ক ইনটু স্মল ষ্টেপ, সৰু ডাঙৰ বস্তুবিলাক স্মল ষ্টেপত ভাগ কৰিব লাগিব। এক্সট্ৰা টাইম দিব লাগিব ইহঁতক, ৰিডিঙৰ কাৰণে, ৰাইটিঙৰ কাৰণে আৰু এছেছমেণ্টৰ কাৰণে সময় দিবই লাগিব, অতিৰিক্ত সময় দিব লাগিব, ইহঁতকো দিব লাগিব, আপোনাৰো বুজিব লাগিব। ভিজুৱেল এইডৰ ভিতৰত পিকচাৰ, ফ্লাছ কাৰ্ড, চাৰ্ট, অন্য ধৰণৰ গেম এইবিলাক ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত সৰু সফলতাৰ কাৰণে উৎসাহ দিব লাগিব যে না সৰু এটা কাম কৰিছে আপুনি যদি তাতেও যদি আপুনি যদি খুচি নহয় তেনেহ'লে আৰু কি হ'ব। কম্পেয়াৰ, যিটো আটাইতকৈ বেছি মানে এনকাৰেজ এণ্ড এপ্ৰিচিয়েট এভৰি স্মল, শিশুৰ প্ৰতিটো সৰু সফলতাৰ কাৰণে উৎসাহ দিব লাগিব। এইটো কৈ দিছোঁ। আৰু বেছি এটা প্ৰব্লেম হয়, শিশুক অন্য শিশুৰ লগত তুলনা কৰে, কয় যে অমুকৰ ল'ৰা শৰ্মা কা বেটা এইটো হৈছে তেনেহ'লে তুমি কিয় হ'ব পৰা নাই। এই যে টানা এটা মাৰে, এইটো কমাব লাগিব। আপুনি আপোনাৰ শিশু স্পেচিয়েল, প্ৰত্যেকজন ব্যক্তি পেডাগজি হিচাপে প্ৰত্যেকজন ব্যক্তিৰ স্পেচিফিক কেপাবিলিটি থাকে, গতিকে আপুনি কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰে। মেইনটেইন ৰেগুলাৰ কমিউনিকেশ্যন উইথ পেৰেণ্ট, এজ এ টিচাৰ হিচাপে ৰেগুলাৰ মানে ইয়াৰ লগত কমিউনিকেট কৰিব লাগিব, আপোনাৰ টিচাৰৰ লগত কমিউনিকেট কৰিব লাগিব। আৰু আপুনি যদি এজ এ গাৰ্জিয়ান থাকে তেনেহ'লে টিচাৰৰ লগত কমিউনিকেট কৰিব লাগিব। দৰকাৰ হ'লে আপুনি সাইকোলজিষ্টৰ ওচৰত যাব লাগিব, থেৰাপিষ্টৰ ওচৰত যাব লাগিব, প্ৰয়োজন হ'লে স্পেচিয়েল এডুকেটৰ ৰাখিব লাগিব। আৰু ইতিবাচক, সহায়ক আৰু অন্তৰ্ভুক্তিমূলক শ্ৰেণীকোঠা পৰিৱেশ সৃষ্টি হ'ব লাগে। ইতিবাচক, এইটো এটা ডাঙৰ কথা, আটাইতকৈ ডাঙৰ পইণ্ট হৈছে এইটো যে ক্লাছৰুম কি হ'ব লাগিব, ইনক্লুজিভ ক্লাছৰুম। আকৌ প্ৰথমত যে পঢ়াইছিলোঁ ইনক্লুজিভ এডুকেশ্যন, এইটোৱেই কথা যে ইতিবাচক পজিটিভ ক্লাছৰুম। এনেকুৱা নহয় যে ছাত্ৰ এটা ডিছেবিলিটি আছে বা কিবা মানে চকুৰ কিবা এটা প্ৰব্লেম আছে, আপুনি অহাৰ পিছত আপুনি কানা চানা কৈ নানান কথা ক'লে আৰু মানে তেওঁৰ মেণ্টেল ইমান ডিষ্টাৰ্ব হ'ল, তেওঁৰ জীৱনতে স্কুলতে নাহিব। গতিকে এনেকুৱা কৰিব পৰা নাযাব। সেইকাৰণে টিচাৰ প্ৰথমে কি কৰিব, এটা পজিটিভ এটা ক্লাছৰুমৰ চিনাৰি বনাব লাগিব, যাতে সকলো শিশুক যাতে এপ্ৰিচিয়েট কৰা হয়। তাক এক্সাম পইণ্ট ভেৰি, শিক্ষাজনিত অক্ষমতা সোনকালে চিনাক্তকৰণ, উপযুক্ত শিক্ষণ ব্যৱস্থা, পৰিয়ালৰ সহায় আৰু নিৰন্তৰ উৎসাহৰ জৰিয়তে ফলপ্ৰসূ পৰিচালনা কৰিব লাগিব। তাৰমানে আল্টিমেটলি আপোনাৰ ইণ্ড অফ দ্য ডে আপোনাৰ পজিটিভ হ'ব লাগিব। কোন প্ৰব্লেম কিহৰ লগত জড়িত, আশা কৰোঁ যে আপোনালোকে ইয়াৰ পৰা বহুত উপকৃত হ'ব। যিকোনো যদি আপোনালোকে প্ৰব্লেম পায় অবভিয়াছলি কমেণ্টত জনাই দিব। এইবিলাক টোটাল PYQ বেষ্ট, গতিকে ইয়াৰ পৰা কুৱেশ্যন আহিছে, চেনেলৰ লগত জড়িত থাকক আৰু যিমান ক্লাছ আছে ক্লাছবিলাক কৰক, বহুত উপকৃত হ'ব। থেংক ইউ ভেৰি মাছ।